এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সংবাদমেলত গিৰগাই ক্ৰয়ৰ দুৰ্নীতিৰ প্ৰসংগ উত্থাপন। এই সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ মৌনতা আশ্চৰ্যজনক বুলি মন্তব্য এজেপিৰ সভাপতিগৰাকীৰ। গিৰগাই কেলেংকাৰী চিবিআই তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে এজেপি নেতৃত্বই। তদন্ত নোহোৱা পৰ্যন্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰিত্বৰ পৰা আঁতৰাই ৰখাৰ দাবী এজেপিৰ। অসমত আৰু এগৰাকী জুনিয়ৰ মাটি খাইটি ওলাইছে বুলি সৰব হ'ল লুৰিণজ্যোতি গগৈ। এগৰাকী মন্ত্ৰীৰ পত্নীয়ে তেজপুৰৰ পিছত নলবাৰীতো মাটি লৈছে। দেৱত্বৰ বোৰ্ডৰ মাটি লোৱাৰ অভিযোগ মন্ত্ৰী পত্নীৰ বিৰুদ্ধে। পত্নীয়ে নামে বেনামে লোৱা মাটিৰ তদন্তৰো দাবী তুলিলে এজেপিৰ সভাপতিগৰাকীয়ে। গিৰগাঁৱৰ গোটেই বিষয়টোক লৈ বা ব্যাপক অনিয়ম দুৰ্নীতি কেলেংকাৰীৰ যি অভিযোগ আহিছে সেই বিষয়টোক লৈ বিভিন্ন মানুহৰ মত পাৰ্থক্য এই কথা প্ৰমাণ কৰিছে যে আচলতে গোটেই বিষয়টোত এটা ব্যাপক অনিয়ম হৈছে, দুৰ্নীতি কেলেংকাৰী হৈছে। আমি কেইবাটাও মৌলিক প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে এই গোহালি নোহোৱাকৈ গিৰগাঁৱৰ সিদ্ধান্ত কিনিবলৈ লোৱা সিদ্ধান্তটো কোনে ল'লে, কেনেকৈ ল'লে? গৰুখুটিৰ প্ৰকল্পত গিৰগাঁৱে গাখীৰ অধিক উৎপাদন কৰিব, তাৰ কোনোবা বিশেষজ্ঞ প্ৰতিবেদন আছে নেকি? পাৰিপাৰ্শ্বিকতাই গিৰগাঁৱে গাখীৰ উৎপাদন সহযোগিতা কৰিব নে নকৰে, এই সকলো ধৰণৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰিছিলোঁ। সেইবোৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিয়া নাই। আৰু মুখ্যমন্ত্ৰীৰ যিটো তেওঁ গোটেই বিষয়টো যি ধৰণে কৈছে, তাৰপিছত জয়ন্ত মল্ল বৰুৱাৰ কথাৰ লগত পাৰ্থক্য আছে। মুখ্যমন্ত্ৰীয়ে গৰুবোৰ মৃত্যুমুখত পৰাৰ কাৰণে বিক্ৰী কৰি দিয়া বুলি কৈছে, আৰু ইফালে জয়ন্ত মল্ল বৰুৱাই ৰঙিয়া ৰেল ষ্টেচনৰ পৰাই গৰু লৈ যোৱা বুলি কৈছে। আৰু তাৰ পাছত পদ্ম হাজৰিকাই ক'লে যে তেওঁ গৰুখুটি প্ৰকল্প ইয়াৰ লগত কোনো জড়িতই নহয়। আৰু তাতকৈ ডাঙৰ কথা হ'ল সেই সময়ত নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ লগত যিখন MOU চুক্তি হৈছিলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত, তাত এই চুক্তিখন হওঁতে বিভাগীয় মন্ত্ৰী আছিলে অতুল বৰা ডাঙৰীয়া। আৰু গোটেই বিষয়টো সেই সময়ত অতুল বৰাৰ লগত জড়িত আছিলে, কিন্তু অতি আশ্চৰ্যজনকভাৱে অতুল বৰাই এতিয়ালৈকে কোনো মুখৰ মাতে দিয়া নাই। এই গোটেই বিষয়টোৰ লগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সংস্থা, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, তাৰপিছত জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ সভাপতি, তেওঁলোকৰ বিভিন্ন বিধায়ক, ভুৱন পেগুকা আৰম্ভ কৰি দিগন্ত কলিতা, সকলো বিভিন্ন বিধায়কৰ নাম ইয়াৰ লগত জড়িত হৈ আছে। গতিকে আমি আজি দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিব খুজিছোঁ যে এই বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্ত লাগে, CBIৰ তদন্ত লাগে। CBIৰ তদন্ত কৰিবৰ কাৰণে, CBIৰ যোগেদি তদন্ত কৰিবৰ কাৰণে আমি বিষয়টো উত্থাপন কৰিছোঁ, তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু তদন্ত প্ৰক্ৰিয়া আৰম্ভ নোহোৱালৈকে যিগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ইয়াৰ লগত জড়িত হৈ আছে, তেওঁৰ মন্ত্ৰিত্বৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ।